নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত মিয়াসকলৰ ভোট দিয়াৰ অধিকাৰ নাই। অসমত এছআইআৰ হ'লে 4 পৰা 5 লাখ মিয়া মুছলমানৰ ভোট কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ভোটাৰ তালিকাৰ পৰা কিমান মিয়া মুছলমানৰ নাম কৰ্তন হ'ব চাওঁ আহক। এই সন্দৰ্ভত তথ্য দিলে মুখ্যমন্ত্ৰীয়ে, হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ তালিকাৰ পৰা লাখ লাখ মিয়া মুছলমানৰ নাম কৰ্তন হ'ব। মুখ্যমন্ত্ৰীৰ হিচাপ মতে 4 পৰা 5 লাখ মিয়াই দিব নোৱাৰিব ভোট। এছআইআৰত লাখ লাখ মিয়াৰ নাম কৰ্তন হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু নাম কৰ্তন হোৱা মিয়াই ভোট দিব লাগিব বাংলাদেশত। অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিয়া মুছলমানে। এছআৰৰ দ্বাৰা কষ্ট পাইছে মিয়াসকলে, আৰু মিয়াক কষ্ট দিয়াই আমাৰ কাম। মিয়াক কষ্ট দি নাথাকিলে আৰু অধিক আগ্ৰাসন কৰিব তেওঁলোকে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ব্ৰহ্মপুত্ৰত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি নিৰুদ্দেশ হৈছে 7জনকৈ লোক। বৰপেটাৰ চেঙাত সংঘটিত হৈছে শোকাবহ নাও দুৰ্ঘটনা। আৰু ঘটনাস্থলীত মাছমৰীয়াৰ লগতে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। লুইতৰ বুকুত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত নাও ডুবি নিৰুদ্দেশ 7জনকৈ লোক। বৰ্তমানলৈকে সন্ধান পোৱা নাই এজনো যাত্ৰীৰ। বৰপেটাৰ চেঙাৰ ৰহমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। স্থানীয় মাছমৰীয়াৰ লগতে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে ঘটনাস্থলীত। নিখোজসকলৰ সন্ধানত উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানত নামি পৰিছে। নাওখনত নাছিল এটাও লাইফ জেকেট। কোনো সুৰক্ষা নোহোৱাকৈ যাত্ৰীসকলে যাত্ৰা কৰিছিল এই নাওখনেৰে। ব্ৰহ্মপুত্ৰৰ সোঁতক অৱহেলা কৰাৰ বাবেই এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে। নৈৰ পাৰত এই মুহূৰ্তত সন্ধানহীন যাত্ৰীৰ পৰিয়ালৰ কান্দোন আৰম্ভ হৈছে। কান্দিবলৈ দেখিবলৈ পোৱা গৈছে সন্ধানহীন হোৱা লোকৰ আত্মীয়সকলে কান্দি আছে নদীৰ পাৰত। আৰু ব্ৰহ্মপুত্ৰত এই ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে। তেওঁলোক হৈছে ক্ৰমে মাদু মিয়া, শুকুৰজান নেছা, আমিনা পাৰভিন, ৰাহুল, আৰিয়ান ইছলাম, জানুফা ইয়াছমিন সন্ধানহীন হৈছে এই নাও দুৰ্ঘটনাত। আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতি। এই ঘটনাৰ পিছতে এতিয়া প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। পৰৱৰ্তী খবৰ, গণৰাজ্য দিৱসৰ অনুষ্ঠানত চৰম অপমান কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক। কৰ্তব্য পথৰ পেৰেডত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতিক আসন প্ৰদান কৰা হ'ল তৃতীয় শাৰীত। বিৰোধী দলৰ নেতাৰ বাবে প্ৰট'কল উলংঘা কৰি মোদী চৰকাৰে সংসদীয় মৰ্যাদা হানি কৰাৰ অভিযোগ কংগ্ৰেছৰ। এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে মন্তব্য কৰি কয় যে, মই এগৰাকী জ্যেষ্ঠ নেতা। মোৰ আৰু ৰাহুল গান্ধীৰ ওচৰত কেবিনেট মৰ্যাদা আছে, কিন্তু তৎসত্ত্বেও গণতন্ত্ৰ দিৱসৰ পেৰেডত আমাক ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু তেওঁলোকৰ সন্তানৰ সৈতে একেটা শাৰীত বহিবলৈ দিয়া হ'ল। এই চৰকাৰখনে সংবিধান, কংগ্ৰেছ বিৰোধী আৰু মোক অপমান কৰিছে। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026ত অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। অসমত বিজেপি মিত্ৰজোঁটে এইবাৰ 96খন আসনত লিড ল'ব। আৰু চৰকাৰ গঠন কৰিবলৈ মাত্ৰ 64খন আসনহে লাগে। আমাৰ হাতত বৰ্তমান সময়ত 32খন আসন বেছিকৈ আছে। এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ,
সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ সৈতে আছুৰ পৰা অব্যাহতি ল'লে বিজেপিলৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি আছে উৎপল শৰ্মা আৰু সুমোজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সুমোজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ বাবে শংকৰজ্যোতিক টিকট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, 10 বছৰ পিছত অসমত কোনোবা নজিবুল্লাহ হবিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব। এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুগাৰিয়াৰ। টুগাৰিয়াই লগতে কয় যে অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে আৰু বাংলাদেশী বিতৰণৰ বাবে এইবাৰ অসমত বাখৰ পাতিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুগাৰিয়া। অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে, এই মন্তব্য প্ৰবীণ ভাই টুগাৰিয়াৰ। টুগাৰিয়াই লগতে কয় এই সন্দৰ্ভত কয় যে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে। এতিয়াই বাংলাদেশী খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোবা নজিবুল্লাহ হবিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব অসমৰ। অসমৰ পৰা এটা এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰিব লাগিব। বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই টুগাৰিয়াই। আৰু এই সন্দৰ্ভত 7 দিনীয়া ভ্ৰমণসূচীৰে অসমত বাখৰ পাতিছে হিন্দুত্ববাদী নেতাগৰাকীয়ে। এটা মাত্ৰ ফোন কলতে হিন্দুৱে সুৰক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিব। এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুগাৰিয়াৰ। পৰৱৰ্তী খবৰ, উজনিৰ পৰা নামনিলৈ আহিছে কংগ্ৰেছৰ ছুনামি আৰু এইবাৰ কংগ্ৰেছৰ নেতৃত্বত অসমত হ'ব পৰৱৰ্তী চৰকাৰ। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ভয়াতুৰ মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৃহ বিভাগৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ সাহসত ৰাজনীতি কৰি আহিছে। সেইবাবে ক্ষমতাহীন হৈ পৰে বুলি হিমন্ত বিশ্ব শৰ্মা সদায় শংকিত হৈ থাকে। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকিব। বঙাইগাঁৱৰ অভয়াপুৰীত মাণ্ডলিক অভিৱৰ্তনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে কয়। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া কাম কাজক চোকা ভাষাৰে সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে তেওঁ কেৱল নিজৰ স্বাৰ্থৰ বাবে ক্ষমতাৰ ৰাজনীতি কৰে। অভয়াপুৰীত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই মাণ্ডলিক অভিৱৰ্তনখনত নিখিল ভাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক বন্ধু তিৰ্কী, সম্পাদক পৃথ্বীৰাজ সাথে, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ আব্দুল খালেদ আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে। নিজৰ উদাত্ত ভাষণত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আজিৰ সভাৰ পৰা এটাই বাৰ্তা যাব লাগে, সেই বাৰ্তাটো হৈছে কংগ্ৰেছৰ নেতৃত্বত অসমত পৰৱৰ্তী চৰকাৰ গঠন হ'ব। সভাৰ পৰা গৈ সকলোৱে এটাই কথা ক'ব যে কংগ্ৰেছৰ চৰকাৰ আহি আছে। হাওৰাঘাট, মৰাণ, বিহপুৰীয়া, ৰঙিয়ালৈ আমি গৈছোঁ, য'ত শ মানুহ গোট খালে। পাহাৰ, উত্তৰ অসম, নামনি অসমত যদি এনেদৰে মানুহ গোট খাইছে তেন্তে জানিব আমাৰ চৰকাৰ অহাটো নিশ্চিত। আৰু এই শক্তি দেখি বিজেপিয়ে কিছুমান আসন এৰি দিছে। বিজেপিয়ে ইতিমধ্যে উজনি অসম আৰু উত্তৰ অসম এৰি দিছে বুলি কয় গৌৰৱ গগৈয়ে। তেওঁ কয় যে যোৱা লোকসভা নিৰ্বাচনত গোটেই কেবিনেট মুখ্যমন্ত্ৰী যোৰহাটলৈ বাৰম্বাৰ আহিল। প্ৰধানমন্ত্ৰী মোদী আহিছে, যথেষ্ট টকা বিতৰণ কৰিলে, বৰ কথাৰে ভাষণ দিলে, 3 লাখ ভোটৰ ব্যৱধানত জিকিব বুলি ক'লে। কিন্তু অসমৰ ৰাইজে স্বাভিমান আৱেগ দেখুৱাই আমাক জয়ী কৰি আনিলে। যোৰহাটৰ পিছতে ডিব্ৰুগড়, কাজিৰঙা, কাৰ্বি আংলং, লখিমপুৰতো কংগ্ৰেছৰ ফলাফল ভাল হ'ব। গৌৰৱ গগৈয়ে কয় যে উজনি অসমৰ পৰা কংগ্ৰেছৰ ছুনামি আহিব আৰু তেতিয়া নামনি অসমক পাৰ কৰি লৈ যাব। এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই নিজকে কেনেকৈ সুৰক্ষা দিব তাক লৈ চিন্তিত। গুৱাহাটীত ৰাহুল গান্ধী ডাঙৰীয়া আহি কৈ থৈ গৈছে যে যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মা দিনটোত হাজাৰটা মিছা কথা কোৱা মানুহ,
কিন্তু মই ৰাহুল গান্ধী ডাঙৰীয়াক জানো, তেওঁ কেতিয়াও মিছা কথা নকয়। ৰাহুল গান্ধী ডাঙৰীয়াই 4000 কিলোমিটাৰ খোজ কাঢ়িছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এটা বাৰ্তা লৈ গ'ল যে নফৰত কি বাজাৰ মে মহব্বত কা দোকান খুলনা হে। আৰু সেইজনে হ'ল আমাৰ দলৰ নেতা, যিয়ে কাকো ভয় নকৰে আৰু মিছা কথা নকয়। যিদিনাই ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব, আৰু তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুখখন ক'লা পৰি গৈছে আৰু চুলি আধা গুচি গ'ল। এই মন্তব্য কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, মিয়াক সকলোৱে কষ্ট দিব লাগে। ৰিক্সাত 5 টকা ভাড়া হ'লে 4 টকা দিয়ক মিয়াক, তেতিয়াহে গম পাব অসমীয়া জাতি এতিয়াও জীয়াই আছে। নামনিৰ পৰা মিয়া উজনি পালেগৈ। মিয়াৰ প্ৰসংগত পুনৰ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, হিতেশ্বৰ শইকীয়াই কৈ গৈছিল আমাৰ পূৰ্বপুৰুষ থাইলেণ্ডৰ পৰা আহিছিল, আমিও বাংলাদেশ গুচি যাম আৰু তেওঁলোকো চীন থাইলেণ্ডলৈ গুচি যাওক। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। আৰু বদৰুদ্দিন আজমলৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে চৰ্চালৈ আহিছে যে খিলঞ্জীয়াক চীন থাইলেণ্ডলৈ যাবলৈ ক'লে নেকি বদৰুদ্দিন আজমলে।